SDGM কোর্ট আছে এই কোর্ট তো আমার জন দুটা একিউজড হয় তাকে ন্যায়িক জিম্মাতে পঠাই দিছে এই দুটা একিউজড হয়ে গেল অভিলাষ দত্ত ও মরিন তালুকদার আপনি জানে এটু দুটাই একিউজ জড়িত আসলে আমার রোড রেজ কেস এটা আমি দেখিছি সোশ্যাল মিডিয়াত और আপনার মিডিয়া চ্যানেলত ভাইরাল হয়েছে এই জায়গায় মহারাজা পৃথু ফ্লাইওভার উপরত এটু ওভারটেক করে যে আমার কমপ্লেনেন্ট আছে তাকে উঠায় মারপিট করেছে এইটো কেছত আমি যেতিয়া ইনফরমেশন পালো ফার্স্ট তো আমার হাতত পুলিশের লগত এইটো নাছিলে কিউকি কমপ্লেনেন্ট নাজানে কি কোন মানুহ এইটো আছিলে তেতিয়া পুলিচে ইনভেস্টিগেশন কৰাৰ পিছত সোর্স লগায় আমি CCTV ফুটেজবিলাক লৈ এইটো গম পাইছোঁ কি এইটো অভিলাষ দত্ত হয় তাৰ গাড়ী আছিলে থাৰ জন ৰক্স গাড়ী এইটো আমি আইডেন্টিফাই কৰিলোঁ তাৰ পিছত তাকে মাতা হৈছে মাতা হোৱাৰ পিছত সোধপোছ কৰাৰ পিছত আমি তাকে এৰেষ্ট কৰিছোঁ আৰু যেনেকে আপুনি জানে কি এই অলপ দিন আগৰ পৰা আমি চাই আছোঁ সোশ্যাল মিডিয়া দ্বাৰেদি আমাৰ যেনে কেছ হয় ৰোড ৰেজৰ ইনচিডেণ্ট অলপ বঢ়িছে মানুহবিলাকৰ মনত এটা এনেকৈ আহি গৈছে কি আমি ৰোড ৰেজ কৰা আমাৰ নিজৰ হিচাপে যেনেকৈ গাড়ী চলাব বিচাৰোঁ ৰাস্তাত আমি যেনেকৈ গাড়ী থৈ দি বাৰ্থডে চাৰ্থডে মনাব পাৰোঁ এনেকৈ কিবা এটা ললেছনেছ টাইপ কিবা মানুহ দেখাবৰ কাৰণে চেষ্টা জন কৰি আছিল তাতে আমি এটা বস্তু ভালকৈ দেখাব পাৰিছোঁ কি অসম পুলিচ জন আছে আইন মতে কাম কৰিব আপনি আगर আইন ব্ৰেক কৰে তেতিয়া আমি যেনেকৈ এইটো হৈছে দুটা মানুহকে আমি এৰেষ্ট কৰি এইটো ফৰৱাৰ্ড কৰি দিছোঁ কোৰ্টক আমি জাষ্টিফিকেশ্যনে দিছোঁ এইটো ক্ৰাইম এগেইনষ্ট পাব্লিক আমাৰ পাব্লিকৰ ওপৰত জন ইনচিকিউৰিটিৰ এটা ভাৱনা দি দিছে কি ৰাস্তাত চলা এইটো সিকিউৰ নহয় যি মানুহ হ'ব ডাঙৰ গাড়ী আगर লৈ আহে এই মানুহবিলাকে বচি যাব আইনৰ পৰা এইটো নহয় আমি আইন মতে কাম কৰি এই দুটা মানুহকে জিন্নাত ন্যায়িক জিন্নাত পাইছোঁ আৰু কিবা কালিও আৰু কেইবাজন মানুহ বৰ্তমানৰ থানাত ডিটেইন হৈ আছে সেইকেইজনৰ কেনেকুৱা কি নাই মানুহজন বৰ্তমানত হোৱা নাই এই মানুহবিলাকক মনত আছিলে কি তাকে অলপ ভাই ভাবুকি দিয়ে যাতে এইকাৰণে আমাৰ লগত কমপ্লেইনেণ্ট আহিলে তো কমপ্লেইনৰ লগত এটা দুটা মানুহ আহে তো এইটো তো থাকে তো লগত এইটোৱেই আছে